দক্ষিণ কামৰূপৰ বিহাপাৰাত খহনীয়াৰ কালৰূপ কলহি নৈ খহনীয়াত বিধ্বস্ত হৈ পৰিছে অঞ্চলবাসী দিনে নিশাই খহনীয়াত বিলীন হৈছে বিস্তীৰ্ণ ভূমি ঘৰবাৰী খেতিমাটি গৰাখহনীয়াৰ কবলত পৰাত একাংশ লোকে সৰ্বশান্ত হৈ পৰিছে খহনীয়া অব্যাহত থকাত নৈপৰীয়া পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে উল্লেখ্য যে কলহি নৈ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে নিৰুপায় নৈপৰীয়া খহনীয়াগ্ৰস্ত ৰাইজে কলহি নৈ গৰাখহনীয়া ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে দক্ষিণ কামৰূপৰ নৱগঠিত সমৰীয়া সমষ্টিৰ অন্তৰ্গত আমাৰ বিহাপাৰা গাঁওখন আসলতে জামবাৰী আৰু বিহাপাৰা গাঁৱৰ মাজেৰে বৈ যোৱা কলহি নৈখন যিখন মানে আপোনাৰ গৰাখহনীয়াৰ তাণ্ডৱৰ সৃষ্টি কৰিছে এই গৰাখহনীয়া বিগত আপোনাৰ 10 বছৰ হৈ গ'ল 10 বছৰৰ পৰাই মানে আপোনাৰ কি হৈছে বহুতখিনি খেতি মাটি অলৰেডি নদীয়ে ভাঙি লৈছে লগতে আমাৰ এই বিহাপাৰা গাঁৱত কমসে কম সহস্ৰাধিক পৰিয়াল খহনীয়াৰ সন্মুখত পৰিছে তো আমি বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ সন্মানীয় ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ জৰিয়তে জলসম্পদ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকাক আমি অনুৰোধ জনাইছোঁ যাতে এই আমাৰ বিহাপাৰা গাঁৱত যি খহনীয়াৰ তাণ্ডৱ সৃষ্টি হৈছে এই তাণ্ডৱক ৰক্ষা কৰিব লাগে আৰু নদীৰ দুয়োপাৰে পকি কৰি মানে গৰাখহনীয়াৰ কবলৰ পৰা যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ বিহিত ব্যৱস্থা ল'বলৈ আমি কাতৰ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমি যোৱাকালি গৰৈমাৰী চাৰ্কল অফিচত আমি যোগাযোগ কৰিছোঁ বাইদেউৰ লগত বাইদেউক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বিহাপাৰা গাঁৱত যি গৰাখহনীয়াৰ তাণ্ডৱৰ সৃষ্টি হৈছে আপোনালোকে এবাৰ লক্ষ্য কৰক আৰু চৰকাৰ কৰ্তৃপক্ষক জনাওক যাতে এই খহনীয়াৰ পৰা আমাৰ এই দৰিদ্ৰ পৰিয়ালসমূহ কেনেকৈ সকাহ পাব আমাক চৰকাৰে উপযুক্ত পৰিমাণে আমাক অলপ সহায় কৰিব লাগে সুন্তলিৰ পৰা সানিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24